হয়, কিন্তু এনেধৰণৰ কথা কোৱা হৈছে যে সেই মানুহজনে যি ধৰণে কয় যে যি দুজন ব্যক্তিয়ে অভিযোগ কৰিছে তেওঁলোকৰ পৰা পইচা বিচাৰিছিল, তেওঁলোককো অভিলেখ গঢ়ি দিম বুলি কৈছিল, এই কথা কিমান দূৰ সত্য? হয়, এতিয়া তেখেতক মই কুৱেশ্যন কৰিছিলোঁ, ডক্টৰ চন্দ্ৰশেখৰ তিৱাৰীক যেতিয়া কুৱেশ্যন তেখেতে মোক লিখিতভাৱে এখন পত্ৰ প্ৰেৰণ কৰিছে। মই কৈছিলোঁ যে ছাৰ আপোনাৰ বিষয়ে আপোনাৰ বিৰুদ্ধে এইখিনি গোচৰ আহিছে, এইখিনি কথা আপোনাৰ অভিযোগ আহিছে, আপুনি কি কয়? তেতিয়া তেখেতে কৈছিলে মই হাঁহিৰ এটাত মই তোমালৈ এটা মই প্ৰেছ ৰিলিজ দিছোঁ আৰু ইয়াত 10টা কুৱেশ্যন সেই যুৱকজনক কৰা হৈছিলে। তেখেতে এটা কথা কৈছে যে মই এই ক্লেইম আইডিটো অনা নাছিলোঁ, মোক মাত্ৰ ইণ্ডিপেণ্ডেণ্ট অবজাৰ্ভাৰ আছে যোৰহাটত অনা হৈছিলে। দ্বিতীয়টো কথা হৈছে কি যে যিটো অভিলেখৰ কাৰণে অনা হৈছিলে, ডক্টৰ চন্দ্ৰশেখৰ তিৱাৰী যেতিয়া গিনিজ বুকৰ কিতাপৰ লগত যোগাযোগ কৰিছিলে হেনো, তেতিয়া গম পাইছিলে সেই ৰেকৰ্ডটো ইতিমধ্যে বেলেগৰ নামত লিপিবদ্ধ আছে। যদি সেই ৰেকৰ্ডটো যে তেওঁলোকে ক'ৰ পৰা পালে সেই ক্লেইম আইডিটো, ক'ৰ পৰা পালে ক্লেইম আইডিটো? আপুনি কি ভাবে যে এই কথাটো অসমবাসী বৰ আচৰিত হৈছিল যে অতি কম সময়ৰ ভিতৰত এটাৰ পিছত এটাকৈ দুটাকৈ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড আপুনি ভংগ কৰিছে, গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড গঢ় লৈ উঠিছে। এজন অসমীয়া হিচাপে আমি যথেষ্ট গৌৰৱান্বিত, কিন্তু ইয়াৰ লগে লগে সকলোৰে সন্দেহৰ দৃষ্টি হৈছিল যে সম্ভৱ নে? আচলতে সঁচা কথা আছিল জানো? আচৰিত কথা যে এয়া হৈছে মোৰ প্ৰতিভাক ৰুদ্ধ কৰাৰ এটা ষড়যন্ত্ৰ। আপুনি আচৰিত ক'ব যে মই বক্সিঙতো অভিলেখ কৰিছোঁ, দৌৰিও অভিলেখ কৰিছোঁ। যেতিয়া মোৰ মাজত প্ৰতিভা আছে কিবা মইতো বিকাশ কৰিমেই। তাতোতকৈ ডাঙৰ কথা, যিহেতু ইয়াত আৰু এটা অভিযোগ অনা হৈছিল, আপুনি শুনি আচৰিত খাব যে মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ অবজাৰ্ভাৰেই নহয়। ইণ্ডিয়া বুক অফ অবজাৰ্ভাৰ নহয় বুলি কোৱাৰ লগে লগে মোলৈ ইণ্ডিয়া বুকে এখন পত্ৰ প্ৰেৰণ কৰিছে। মই নিজকে আচৰিত খাইছোঁ যে ক'ৰ পৰা আহিলে শব্দটো। গতিকে এইখন পত্ৰ ক'ৰ পৰা আহিছে যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ মই অবজাৰ্ভাৰ হয় বুলি ঘোষণা কৰিছোঁ। তাতোতকৈ ডাঙৰ কথা, আপুনি শুনি আছে দিল্লীৰ অসম ভৱনত এতিয়া অভিলেখ কৰিছোঁ, 3টা অভিলেখ কৰিছিলোঁ। মই এছিয়া বুক অফ ৰেকৰ্ড কৰিছিলোঁ, ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটি কৰিছিলোঁ, আৰু তৃতীয়টো হৈছে এছিছ ৱৰ্ল্ড ৰেকৰ্ড। ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটিয়ে মোক দিছিলে এইখন প্ৰমাণ পত্ৰ 377টা বক্সিঙৰ বাবে পৃথিৱীত এই স্পীডত বক্সিং গ্ল'ভ পিনি এইটো স্পীড নাছিলে, যাৰ কাৰণে মোক কোৱা হৈছিলে যে আপোনাক আমি অনাৰীভাৱে ডক্টৰেট দিব বিচাৰোঁ। যিটো ডক্টৰেট লৈ তেওঁলোকে বিতৰ্ক আৰম্ভ কৰিছে। তেওঁলোকে ক'ব বিচাৰিছে 50,000 টকাৰ বিনিময়ত আপুনি ডক্টৰেট ডিগ্ৰী লৈছে। হয়, মই কৈছোঁ আপোনাক ক'ব বিচাৰিছোঁ যেনেকৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিলে 5 লাখ টকাৰ প্ৰয়োজন, ঠিক তেনেকৈ ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটি কৰিবৰ কাৰণে এডজুডিকেটৰ ফিজ হৈছে 40,000 টকা। এই 40,000 টকা আমি তেওঁলোকক দিব লাগে। তাৰ বিনিময়ত তেওঁলোকে আহে আমাৰ সেই অনুষ্ঠানটোলৈ। তাৰপিছত তেওঁলোকে মোক এইখন প্ৰমাণ পত্ৰ দিছিলে। আৰু এইখন দেখিছে আপুনি, এইখন দেখিছে, মন কৰক যে এইখন হৈছে মই যিখন 100% বক্সিং মাৰি মই যিখন তেওঁলোকে যিখন ৰিকুৱাৰমেণ্ট কৰিছিলে, তেওঁলোকে থেচিছ লিখিব কৈছিলে, সেই থেচিছৰ বিনিময়ত তেওঁলোকে মোক এখন পঠিয়াইছে। তাৰ বিনিময়ত মোক আকৌ এখন লেটাৰ দিছে যে তুমি এই অনাৰী ডক্টৰেটটো এৱাৰ্ডটো আমি তোমাক ঘোষণা কৰিছোঁ। আৰু এইখন ফটো দেখা গৈছে অসমবাসী ৰাইজৰ বিষয়ে। তেওঁলোকে মোক কৈছে যে মই কিনি আনিছোঁ, কিনি অনা বস্তু তেনেকৈ অসমৰ আৰু এজন যুৱক আছে সুজিত দাস, তেখেতেও কিন্তু বহু অভিলেখ কৰি এই সন্মানৰ অধিকাৰী হৈছে। ইয়াত ভিয়েটনাম বুকৰ আৰু এজন সদস্য আছে, এয়া আছে থমাছ ব্ৰুক, তেখেত হৈছে ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটিৰ আপোনাৰ ভাইচ চেঞ্চেলৰ, আৰু মই হৈছোঁ অভিজিত বৰুৱা। এই বঁটা প্ৰদান কৰা অনুষ্ঠানৰ এই দৃশ্য। এতিয়া অভিজিত বৰুৱা, আপুনি কিয় ভাবে যদি আপোনাৰ বিৰুদ্ধে আপোনাৰ পিছত কিয় লাগিছে? আপুনি যদিহে সঁচাকৈয়ে ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰিছে, এটাৰ পিছত ৰেকৰ্ড স্থাপন কৰিছে, আপোনাৰ বিৰুদ্ধে কোন চক্ৰ জড়িত হৈ পৰিছে বুলি আপুনি ভাবে? মই এতিয়া আজি ডাঙৰ ৰহস্য মই আপোনাৰ অসমবাসী ৰাইজত ক'ব বিচাৰোঁ। যেতিয়া মই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড প্ৰথমটো অভিলেখ কৰিব গৈছিলোঁ, যোৰহাটৰ এখন মোৰ এই অভিলেখৰ মিটিং এখনত এটা আলোচনা বহিছিলে। আলোচনাত এজন চৰকাৰী বিষয়াৰ লগত অলপ মত বিৰোধৰ কথা হৈছিলে। তেখেতে কৈছিলে যে গিনিজ বুকৰ এই কিতাপখনত যাতে মোৰ নামটো নাহে। আপুনি মোক নুসুধিব কোনে কৈছিলে, কাৰণ মই ক'ব নোৱাৰোঁ। তেওঁলোকক মই আইনী প্ৰক্ৰিয়া লগত সহজ কৰি দিব নোৱাৰোঁ, যিহেতু ময়ো আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিছোঁ। এইখন হৈছে মই গিনিজ বুকলৈ পঠিওৱা পত্ৰখন, যিখন পত্ৰত মোক সমূহ কথা লিপিবদ্ধ আছে যে মই কেনেকৈ দৌৰিছিলোঁ, কেনেকৈ কৰিছোঁ। যাহাই দেখিলে যে অসমবাসী ৰাইজে ইমান ধুনীয়াকৈ আদৰি লৈছে, অসমৰ প্ৰতিভা বিকশিত হৈছে, তেতিয়া তেওঁ মোক ফোনৰ জৰিয়তে এটা কথা কৈছে, তুমি কিয় মোৰ নামটো নিদিলা, আৰু অনাগত দিনত তোমাৰ সৈতে কিন্তু মই বিৰুদ্ধাচৰণ কৰিম। আৰু এই মহান যিটো ষড়যন্ত্ৰ সেই মানুহজন এতিয়াও যোৰহাটত কৰ্তব্যৰত অৱস্থাত আছেনে? মই আপোনাক ইমানখিনি আপোনাক ইণ্ডিকেট কৰি দিব নোৱাৰোঁ, যদিও আপোনালোকে গম পাব পৰৱৰ্তী পৰ্যায়ত যে কোন সেইজন বিষয়া আৰু কোন হয় তেখেত। গতিকে আৰু বহুখিনি মই তথ্য মোৰ মাজত আছে, কাৰণ তেওঁলোকে যিখিনি তথ্য দিছে হাস্যকৰ তথ্য। আটাইতকৈ ডাঙৰ কথা, আপুনি শুনি আচৰিত খাব যে ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটি কালি যিজন যুৱকে মোৰ বিৰুদ্ধে এই পত্ৰখনক লৈ কৈছিলে যে 50,000 টকা দিলে হেনো ডক্টৰেট পায়, এইখন প্ৰকৃতত আছিলে ভিয়েটনাম বুকে আমন্ত্ৰণ কৰা এখনি পত্ৰ, যিখনি প্ৰত্যেকজন ইণ্ডিয়া বুকলৈ দিয়ে। যদিহে আপোনালোকে
ডক্টৰেট হোল্ডাৰ হ'ব বিচাৰে তেনেকৈ আপোনালোকে থেচিছ এপ্লাই কৰিলে আপোনালোকৰ গাইডলাইন পাছ কৰি থেচিছ কৰিব লাগিব থেচিছ যদি আপোনালোকৰ চিনপচিছ যদি এপ্লাই হয় পাছ কৰে তেতিয়া পৰৱৰ্তী পৰ্যায়ত আপোনালোকে এই সন্মানৰ অধিকাৰী কৰা হ'ব যদি কোনোবাই পাৰে আনি দিয়ক যদি কোনোবাই পাৰে মই নহয় তেওঁলোকৰ অভিজিত বৰুৱা হয় আমাৰ সময় শেষ হৈছে আপুনি আমাক সময় দিয়াৰ বাবে ধন্যবাদ হয় আশা কৰিছোঁ আপুনি মোৰো ক'বলগীয়া আছে কথা অসমবাসী ৰাইজক জনাওঁ যে মই কাইলৈ বিভিন্ন সন্মানৰ কথা ক'ম জনাম তথ্য দাঙি ধৰিম কিন্তু অসমবাসী ৰাইজে মোৰ সত্যতা মোৰ প্ৰতিভাক যাতে আগুৱাই দিয়াত আশীৰ্বাদ দিয়ে যাতে এই দুষ্কৃতিকাৰীসকলক যাতে মোক তেওঁলোকে যি অপপ্ৰচাৰ চলাইছে সভাংশীসকলে যথেষ্ট আঘাত পাইছে হয় হয় আপুনি যদি সত্য হয় নিশ্চয় আমি আপোনাৰ লগত আছোঁ সমগ্ৰ অসমবাসী আপোনাৰ লগত থাকিব আমি আশা কৰিছোঁ আপুনি কাইলৈ আৰু আপোনাৰ স্থিতি স্পষ্ট কৰিব পাৰিব ইতিমধ্যে চৰ্চাৰ সময় শেষ হৈছে চৰ্চাৰ পৰা আমি বিদায় ল'ব ওলাইছোঁ কিন্তু বিদায় লোৱাৰ আগে আগে আমি দেখুৱাব বিচাৰিছোঁ এটা পুৰণি গীত আন্ধার রাতি কোন বারতায় অকলে পুরি যাবি কলই এনি তোর ঘর তোর পাবি ঠাই আন্ধার রাতি কোন বারতায় অকলে পুরি যাবি কলই কেনি তোর ঘর তোর পাবি ঠাই করি করি গোলাপরে পা তোরি কই থারি তি করুয়া হুমনিয়া যায় যদি করি করি গোলাপরে পা তোরি কই থারি তি করুয়া হুমনিয়া পাহি মেলি কি অপুলিছি আন্ধার রাতি কোন বারতায় অকলে পুরি যাবি কলই কেনি তোর ঘর কোন পাবি ঠাই